এটা ডাকৰ বচন আছে, নাহাঁহিবি মোক হুঁচৰিব তোক। হয়, ২৬ অহাই নাই। ২৬ৰ বিধানসভা নিৰ্বাচনত অখিল গগৈক পৰাজিত কৰি কংগ্ৰেছে চৰকাৰ গঠন কৰি ললো বুলি ইতিমধ্যে ধৰি ললে। আৰু কংগ্ৰেছৰ যিসমূহ কৰ্মী তেখেতলোকে সামাজিক মাধ্যমত অখিল গগৈক পৰাস্ত কৰি তেখেতলোকে জয় হলো বুলি ইতিমধ্যে ঘোষণা কৰি দিলে। হয়, এতিয়া আমি সামাজিক মাধ্যমত দেখিছো যে অখিল গগৈক ৰাইজৰ দলক সমালোচনা কৰি এতিয়া বিজেপি বাদ দি কংগ্ৰেছৰ কৰ্মীসকলে অহৰহৰ ফেচবুক পোষ্ট বা সামাজিক মাধ্যমত বিভিন্ন আলোচনা কৰিবৰ কাৰণে আৰম্ভ কৰি দিলে। আপোনালোকে দেখিছে, এফালে যদি অখিল গগৈক বিজেপিয়ে টাঙনটো দিয়ে, আনপিনৰ পৰা আকৌ কংগ্ৰেছে, আকৌ আপোনালোকে নামনিলৈ যদি যায় তেতিয়াহ'লে AIDF দলে। এতিয়া সকলো দলে ৰাইজৰ দলক আগুচি ধৰিছে, কাৰণ ৰাইজৰ দল এতিয়া নতুন উদিত সূৰ্য। ৰাইজৰ দলে নতুন অসমৰ কথা কৈছে, মানুহক নতুন বিচাৰ চিন্তাৰে আগুৱাই নিবৰ কাৰণে সক্ষম হৈছে। প্ৰতিদিনে ৰাইজৰ দলৰ প্ৰতি আকৃষ্ট হৈ মানুহ ৰাইজৰ দলত যোগদান কৰিছে। আৰু তেনেকুৱা এটা সময়ত ৰাইজৰ দলৰ উত্থানক সহ্য কৰিব পৰা নাই কংগ্ৰেছ দলে, বিজেপি দলে আৰু AIDF দলে। এতিয়া প্ৰশ্ন হয় যে কংগ্ৰেছে এতিয়া কিয় ৰাইজৰ দলক হাৰিছে? কংগ্ৰেছে কৈ আছে ২৬ৰ বিধানসভা নিৰ্বাচনত অখিল গগৈ শিৱসাগৰত পৰাস্ত হব। কংগ্ৰেছে কেনেকৈ জানিলে? ২১তো কংগ্ৰেছে অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব দিছিল, অতি বেয়াকৈ হাৰিলে। সকলো সমষ্টিতে কংগ্ৰেছে নিজে প্ৰাৰ্থী দিছিল, অতি বেয়াকৈ হাৰিলে। তেওঁলোকে জিকাই নিয়া কেইজনমান বিধায়ক গৈ ৰূপজ্যোতি কৰ্মী, সুশান্ত বৰগোহাঁই তেখেতলোকে গৈ বিজেপিত যোগদান দিলে। কংগ্ৰেছৰ ইতিহাস ভাল নহয়। যি কংগ্ৰেছীয়ে আজি অখিল গগৈক সমালোচনা কৰি আছে, থকা সৰকা কৰি আছে, বিভিন্ন প্ৰশ্ন কৰি আছে, সেই কংগ্ৰেছৰ ইতিহাস ভাল নহয়। সেই কংগ্ৰেছে দুৰ্নীতি কৰিছিল আৰু অখিল গগৈ ডাঙৰীয়া কৈছিল যে APSC কেলেংকাৰী দুৰ্নীতিত কংগ্ৰেছ চৰকাৰ জড়িত আছে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া জড়িত আছিল। আৰু সেই কথাটো কোৱাৰ কাৰণে এতিয়া মিত্ৰতা হোৱা নাই। আৰু বিলম্বিত মিত্ৰতাই যে বিজেপিক সহায় কৰিব, এই কথাষাৰ অখিল গগৈ ডাঙৰীয়া কৈ আছে। আৰু অহংকাৰী কংগ্ৰেছে ৰাইজৰ দলৰ শক্তিক নস্যাৎ কৰি ২৬ নাহোঁতেই শিৱসাগৰত অখিল গগৈক পৰাস্ত কৰি দিলে। সামাজিক মাধ্যমত লিখি আছে অখিল গগৈয়ে শিৱসাগৰত হাৰিবৰ বাবে কংগ্ৰেছ দলৰ লগত মিত্ৰতা বিচাৰিছে। সেই কথা নহয়। ৰাইজৰ দলৰ স্বাৰ্থত ৰাইজৰ দলে মিত্ৰতা বিচৰা নাই। অসমৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত, ফেচিবাদী বিজেপিক অসমৰ শাসনৰ পৰা আঁতৰোৱাৰ স্বাৰ্থত, সাম্প্ৰদায়িক ৰাজনীতি অসমত নোহোৱা কৰাৰ স্বাৰ্থত ৰাইজৰ দলে মিত্ৰতা বিচাৰিছে। আৰু এই কথাখিনি বুজি পালে ভাল, নেপালে ক্ষতি ৰাইজৰ দলৰ নহয়, ক্ষতি হব অসমৰ ৰাইজৰ। কংগ্ৰেছে ভাবিছে নেকি যে তেখেতলোকে ৰাইজৰ দলক মিত্ৰতা নকৰাকে ২৬ৰ বিধানসভা নিৰ্বাচনত জিকি আহিব? পঞ্চায়ত নিৰ্বাচনত প্ৰমাণ হৈ গল। কংগ্ৰেছে ৩ নম্বৰ স্থানত থাকিল, ৰাইজৰ দল য'ত য'ত নিৰ্বাচন খেলিছে সকলোৰে ২য় স্থানত থাকিল। গতিকে কথাবোৰ স্পষ্ট যে ৰাইজৰ দলক মানুহে আঁকোৱালি লৈছে। ৰাইজৰ দল নতুন শক্তি, নতুন অসম গঢ়িবৰ কাৰণে ওলাই অহা নতুন উদিত সূৰ্য। আৰু মানুহে সদায় নতুনত্বক বিশ্বাস কৰে, নতুনক আদৰি ল'ব খোজে। আৰু আজিৰ যুগত নতুনত্বহে এখন নতুন অসম গঢ়িব পাৰিব। আৰু সেই শক্তিটো হ'ল ৰাইজৰ দল, অখিল গগৈ ডাঙৰীয়া। অখিল গগৈ ডাঙৰীয়াক এতিয়া শিৱসাগৰত হৰুৱালো বুলি মনতে ফূৰ্তি আনন্দ কৰি থকা কংগ্ৰেছীসকলক ক'ব খুজিছো, নাহাঁহিবি মোক হুঁচৰিব তোক। কাৰণ কংগ্ৰেছে ২১ত যেনেকৈ পৰাস্ত হ'ল, উপ নিৰ্বাচনত যেনেকৈ পৰাস্ত হ'ল, ঠিক তেনেকৈ ২৬তো হ'ব, যদি অহংকাৰী হৈ থাকে। গতিকে অহংকাৰৰ পৰা ওলাই আহি তেখেতলোকে কথাবোৰ অনুধাৱন কৰক। অখিল গগৈ ডাঙৰীয়া যেনেকৈ বিৰোধী এজন বিধায়ক হৈ শিৱসাগৰত যি ধৰণে কাম কৰিছে, যদি সমষ্টিত কাম হোৱা নাই হুলস্থুল কৰি দিছে। বিধানসভাত প্ৰতিটো জনগণ বিৰোধী নীতিক মুখ্যমন্ত্ৰীৰ সন্মুখত বিৰোধিতা কৰিব পৰা সাহস যিজন বিধায়কৰ আছে, আমি অসমে নতুন প্ৰজন্মই ভৱিষ্যতলৈ তেনেকুৱা এজন মানুহৰ নেতৃত্ব বিচাৰো, যিজন মানুহৰ মনত অহংকাৰে ভৰি আছে, যিজন মানুহে নিজকে ৰাজপুত্ৰ বুলি ভাবে, অসমৰ সৰ্বশক্তিমান বুলি ভাবে, সেইজন মানুহে কেতিয়াও অসমৰ ভৱিষ্যত নিৰ্ণয় কৰিব নোৱাৰে। তেওঁ কেতিয়াও সাধাৰণ মানুহৰ
দুখ যন্ত্ৰণা মনৰ খবৰ কেতিয়াও ল'ব নোৱাৰে। আমি স্পষ্টভাৱে কৈছো, সাধাৰণ মানুহৰ দুখ যন্ত্ৰণা, জীয়াই থকা বেদনা কেনেকৈ শোষণ আৰু শাসন হৈ আছে, এই কথাবোৰ কেতিয়াও ৰাজপুত্ৰই বুজি নাপায়। এজন মাটিৰ মানুহে বুজি পাব। আৰু মাটিৰ মানুহ কোন, বিভিন্ন জাতি জনগোষ্ঠীক নেতৃত্ব দিছে কোন, এই কথাষাৰ আমি সকলোৱে জানো। আজি নদী বান্ধৰ বিৰুদ্ধে শক্তিশালী আন্দোলন গঢ়ি তুলিছিল কোনে? অখিল গগৈ ডাঙৰীয়া। আজি কৈছিল যে নদী বান্ধৰ ফলত উত্তৰ অসম এদিন মৰুভূমি হ'ব, আৰু আজি ৰঙা নদী বান্ধে তাৰ ভৱিষ্যতবাণী বাৰে বাৰে ইংগিত দি আছে। NSPC কি হবলৈ গৈ আছে আমি সকলো অনুধাৱন কৰিছো। ঠিক তেনেকৈ খিলঞ্জীয়া মানুহৰ ভূমি অধিকাৰৰ কাৰণে সংগ্ৰাম কোনে কৰিছিল? অখিল গগৈ ডাঙৰীয়াই। আজি লাখ লাখ মানুহৰ ভূমি পট্টা পাইছে, কাৰ কাৰণে পাইছে? অখিল গগৈ ডাঙৰীয়াৰ কাৰণে। আজি অখিল গগৈ ডাঙৰীয়াই অসমীয়া মানুহক প্ৰশ্ন কৰিবলৈ শিকালে, যুক্তিৰে কথা কবলৈ শিকালে, সাহসী হবলৈ শিকালে। কিন্তু আজি সেই ৰাজপুত্ৰ গৰাকীয়ে তেওঁ কি কৈছে? হঠাৎ অভিভাৱ ঘটিছে, এটা ডাঙৰ দল কাৰণে নেতৃত্ব লৈছে আৰু কৈছে যে অখিল গগৈ ডাঙৰীয়াৰ ৰাজনীতি বোলে তেওঁ বুজি নাপায়। দিনত এটা কয়, ৰাতি এটা কথা কয়। তেওঁ আচলতে কি? তেওঁ প্ৰথম কলে তিনি গগৈ আহা, গৌৰৱ গগৈ আহা, অখিল গগৈ আহা, লুৰিণ গগৈ আহা, আমি একত্ৰিত হওঁ, বিজেপিক পৰাজিত কৰো। নিজৰ ইলেকশ্যনৰ স্বাৰ্থত, লোকসভা ইলেকশ্যনৰ স্বাৰ্থত তেওঁ কলে, লোকসভা নিৰ্বাচনৰ আগত তেওঁ সেনেকে কলে। কিন্তু এতিয়া লোকসভা নিৰ্বাচন গল, ভূপেন বৰাক খেদি নিজে সভাপতি হল। সভাপতি হোৱাৰ পিছত এতিয়া অখিল গগৈক 26 বিধানসভা নিৰ্বাচন আহোঁতে তেওঁ সৈন্যবোৰ লগাই দিলে। অখিল গগৈ পৰাজয় হল। বিভিন্ন সামাজিক মাধ্যমত অপপ্ৰচাৰ অখিল গগৈৰ বিৰুদ্ধে। তেওঁ হাংগু পাংগুকৈ কি লিখিছে ফেচবুকত আমি সকলোৱে দেখি আছো। গতিকে কথা স্পষ্ট, এজন মাটিৰ মানুহক হৰুৱাবৰ কাৰণে হয়তো তেওঁ দিল্লীত বিজেপি RSSৰ লগত আলোচনা কৰি আহিছে যে অখিল গগৈ ডাঙৰীয়া বিধানসভাত বৰ হুলস্থুল কৰি থাকে, অসমীয়া জনগণৰ প্ৰকৃত কথাখিনি উপস্থাপন কৰে, কি কংগ্ৰেছ কি বিজেপি সকলোকে ধৰে, সেইকাৰণে শংকিত। গতিকে কথাখিনি স্পষ্ট, যদি মিত্ৰতা নহয় লছ হব অসমৰ জনতা, লাভ হব বিজেপি, আৰু ইয়াৰ বাবে জগৰীয়া হব গৌৰৱ গগৈ।